মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে বিধ্বস্ত কৰিছে মানকাছাৰৰ বহু অঞ্চল। কালুনৰ বাহনী পানীয়ে উটুৱাই নিছে বাটপথ ঘৰবাৰী। বিচ্ছিন্ন হৈ পৰিছে যাতায়াত ব্যৱস্থা। ফৰিদপুৰ গাঁৱত খহনীয়াত জাহ গৈছে কেইবাটাও বাসগৃহৰ লগতে বহু কৃষিভূমি। যাতায়াতৰ একমাত্ৰ ভৰসা বাঁহৰ সাঁকোখনো বাঢ়নী পানীত উটি যোৱাত এখন নাৱেৰেই এতিয়া বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে অঞ্চলবাসীয়ে। এই সন্দৰ্ভত আমাক জনাব সংবাদদাতা হাবিবুল ইছলামে। আমি যোৱা কেইদিন ধৰি মানকাছাৰৰ যি পূৰ্বাঞ্চলৰ বানৰ সংহাৰী ৰূপ দেখুৱাই আছোঁ প্ৰতিদিন টাইমত দৰ্শক। আজি আমি আহি উপস্থিত হৈছোঁ ঘোঁৰাকাটা গাঁও পঞ্চায়তৰ এখন বিশেষ গাঁৱত, আৰু এই গাঁওখনত দেখা গৈছে যি পূৰ্বাঞ্চলৰ যি কালো নদী, সেই কালো নদীয়ে দেখা গৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে এটা গৃহ সম্পূৰ্ণৰূপে এই কালো নদীৰ বুকুত জাহ গৈছে। আমি ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এনেদৰে দেখা গৈছে ৰাতিৰ ভাগতে কিন্তু যি কালো নদী, এই কালো নদীয়ে মেঘালয়ৰ পৰা যি নামি আহে ঢল, সেই ঢলৰ কিন্তু যিহেতু হঠাৎ নামি আহে, যেতিয়া হঠাৎ আহি যায় তেতিয়া কিন্তু এক ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু দেখা যায় এনেদৰে তাণ্ডৱ সৃষ্টি কৰে। এই কালো নদীয়ে কিন্তু দেখা গৈছে এই যি ফৰিদপুৰ গাঁও, এই গাঁৱৰ কিন্তু বহু ক্ষতিসাধন কৰিছে। ইতিমধ্যে এই গাঁওখনত কিন্তু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, কাৰণ এই গাঁওখন ক'বলৈ গ'লে বৰ্তমান কিন্তু জলবন্দী হৈ পৰিছে। কাৰণ যিহেতু দেখা গৈছে এই গাঁওখনৰ পৰা ওলাবলৈ কিন্তু বৰ্তমান দেখা গৈছে কোনো ধৰণৰ বাট পথ নোহোৱা হৈছে। এটা যি শাকো আছিল, সেই শাকো কিন্তু দেখা গৈছে যোৱা কেইদিন আগত এই যি কালো নদী, সেই কালো নদীৰ বুকুত কিন্তু উঠি গৈছে, যাৰ ফলত এই অঞ্চলটো কিন্তু ক'ব লাগিব বৰ্তমান জলবন্দী হৈ পৰিছে। ইয়াৰ পৰা ওলাবলৈ কোনো ৰাস্তা নোহোৱা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে ইয়াৰ স্থানীয় ৰাইজ কিন্তু এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। এফালে যি কালো নদীৰ গৰাখহনীয়া, আনফালে যাতায়াত বিচ্ছিন্ন আদিকে কৰি বিভিন্ন সমস্যাত কিন্তু বৰ্তমান ভুগিছে এই গাঁওখনৰ ৰাইজ। এই অঞ্চলৰ দীৰ্ঘদিনীয়া দাবী যে এইখনত এখন দলং নিৰ্মাণ কৰিব লাগে আৰু এই যি গৰাখহনীয়া, এই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজিলৈকে কিন্তু দেখা গ'ল কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আমি ইয়াৰ স্থানীয় ৰাইজ আছে, কথা পাতিম। কি ক'ব, কি অসুবিধা বৰ্তমান? আমাৰ কালো নদী, এই কালো নদীয়ে কাল ৰূপ ৰৈছে। এই গৰাখহনীয়াত মোৰ এই ঘৰ বাৰী আৰু যিবিলাক পাৰ্শ্বৱৰ্তী বাৰী আছে এইবিলাক ভাঙি লৈ গৈছে। আমালোকৰ যাতায়াত ব্যৱস্থা আগতে এটা বাঁহৰ সাঁকো দিছিলোঁ, এতিয়া এটা টুলুঙা নাৱেৰে আমালোকে যাতায়াত ব্যৱস্থা কৰোঁ। ইয়াতে আমালোকে 200 ঘৰ মানুহ বসবাস কৰি আছোঁ। আমাৰ ইয়াতে কোনো বিদ্যুৎ সেৱা নাই, কোনো পানী যোগান একো নাই, কোনো ৰাস্তা ঘাটো নাই, নাই কোনো ধৰণৰ খোৱা পানী একো নাই।